হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই পলিটিকেল ছায়েন্সৰ এটা মাৰাথন ক্লাছ লৈ আহিছোঁ। এই মাৰাথন ক্লাছটোত আমি প্ৰায় 40টা কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছে এইকেইটা প্ৰশ্ন, গতিকে তোমালোকৰ ফাইনেল পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হ'ব আৰু তোমালোকৰ ফাইনেল পৰীক্ষাত এই 40টা প্ৰশ্নৰ ভিতৰত প্ৰায় 10টামান প্ৰশ্ন কমন পৰিব, গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা। প্ৰথম প্ৰশ্নটো দিয়া আছে মণ্ডল আয়োগৰ দুটা পৰামৰ্শ লিখা। এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰ এক্সামত বহুবাৰ আহিছে, গতিকে মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰ নিজৰ অঞ্চলৰ জনসাধাৰণৰ অস্তিত্ব ৰক্ষাৰ বাবে। 2 নম্বৰটো হ'ল নিজৰ অঞ্চলটোক বিকশিত আৰু অধিক সুযোগ সুবিধা প্ৰদানৰ বাবে। এই দুটা হৈছে মণ্ডল আয়োগৰ দুটা পৰামৰ্শ। তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতীয় জনসংঘৰ দুটা আদৰ্শ লিখা। 1 নম্বৰটো হ'ল এক দেশ এক সংস্কৃতি আৰু এক জাতীয়। 2 নম্বৰটো হ'ল অখণ্ড ভাৰত গঢ়ি তোলাৰ বাবে ভাৰত আৰু পাকিস্তান এক হোৱাটো নিবিচাৰে। এই দুটা পইণ্ট লিখিলে তোমালোকে 2 নম্বৰ পাই যাবা। তাৰ পিছৰ প্ৰশ্নটো হ'ল 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা, আৰু তোমালোকৰ পৰিণতি আৰু ফলাফল একে হয়, গতিকে ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰ সংবাদ মাধ্যমত স্বাধীনতা বাতিল কৰা হৈছিল। 2 নম্বৰটো হ'ল সকলোবোৰ কংগ্ৰেছ বিৰোধী নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল। গতিকে নেতা বানানটো তোমালোকে ইয়াত ভুল হৈ আছে, তোমালোকে ভালদৰে শুদ্ধ কৰি ল'বা। নেতা বুলি হ'ব, ইয়াত নেতা হক বুলি দি আছে, এইটো তোমালোকে কাৰেক্ট কৰি ল'বা। 4 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ দুটা উৎপত্তি কাৰণ লিখা। মষ্ট ইম্পৰ্টেণ্ট। 1 নম্বৰতে হ'ব কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা। 2 নম্বৰতে হ'ব অৰ্থনৈতিক অসমতা। 5 নম্বৰটো হ'ব ভাৰতত সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰটো হ'ব অস্থায়ী চৰকাৰ, আৰু 2 নম্বৰতে হ'ব সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ আধিপত্য। এইটো 2023 চনত আহিছে। 1986 চনত স্বাক্ষৰিত হোৱা মিজোৰামৰ চুক্তিৰ দুটা পৰিণতি বা ফলাফল লিখা। উত্তৰটো দিয়া আছে, দুটা পইণ্ট চাই ল'বা। মষ্ট ইম্পৰ্টেণ্ট, 23 চনত আহিছে। স্বাধীনতাৰ লাভৰ ঠিক পিছতেই ভাৰতবৰ্ষই লাভ কৰা দুটা প্ৰত্যাহ্বান লিখা। 1 নম্বৰতে হ'ব গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰত্যাহ্বান। 2 নম্বৰতে হ'ব বিকাশৰ প্ৰত্যাহ্বান। এইটো প্ৰশ্ন 2023 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষাত আহিছে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 1977 চনৰ লোকসভাৰ নিৰ্বাচনৰ দুটা ফলাফল লিখা। মষ্ট ইম্পৰ্টেণ্ট। উত্তৰটো হ'ব কংগ্ৰেছ দলৰ পৰাজয়। তাৰ পিছৰটো উত্তৰ হ'ব প্ৰথমখন অকংগ্ৰেছ চৰকাৰ গঠন। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতে অৰ্থনৈতিক সংস্কাৰ কোন চনত আৰম্ভ কৰিছিল? 1991 চনত আৰম্ভ কৰিছিল। বিশ্বায়ন কাক বোলে? বিশ্বায়ন মানে এনে এক প্ৰৱাহ যিটো অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বলিব পাৰে, তাকে বিশ্বায়ন বুলি কোৱা হয়। মষ্ট ইম্পৰ্টেণ্ট। বিশ্বায়নৰ মাত্ৰাসমূহ কি কি? বিশ্বায়নৰ মাত্ৰাসমূহ হৈছে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক। বিশ্বায়ন বা গোলকীকৰণৰ দুটা কাৰণ লিখা। মষ্ট ইম্পৰ্টেণ্ট, প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছে, উত্তৰটো চাই ল'বা। বিশ্বায়নৰ প্ৰক্ৰিয়াৰ লগত জড়িত থকা দুটা সংগঠনৰ নাম হ'ল আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু বিশ্ব বেংক। তোমালোকৰ পৰীক্ষাত বিশ্ব বেংকৰ কাৰ্যাৱলী আহে, গতিকে চাই যাবা। অৰ্থনৈতিক বিশ্বায়নৰ লগত জড়িত দুটা সংগঠনৰ নাম কি? উত্তৰটো হ'ব বিশ্ব বেংক আৰু বিশ্ব বাণিজ্য সংস্থা। ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম কি? উত্তৰটো হ'ব ইউৰো। চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিলে? এইটো তোমালোকে কমেণ্ট কৰি জনাবা। চীনে ভাৰত আক্ৰমণ কেতিয়া কৰিছিল? উত্তৰটো হ'ব 1962 চনত। ৰাষ্ট্ৰসংঘৰ অংগ কেইটা? ৰাষ্ট্ৰসংঘৰ অংগ হৈছে 6টা। সেই অংগকেইটা তোমালোকৰ পৰীক্ষাত আহে। মিখাইল গৰ্বাচেভে আৰম্ভ কৰা সংস্কাৰ দুটা কি কি? পেৰেষ্ট্ৰইকা আৰু গ্লাছনষ্ট।
পেৰেষ্ট্ৰইকা মানে হৈছে পুনৰ নিৰ্মাণ আৰু গ্লাছনষ্ট মানে হৈছে অধিক স্বচ্ছতা। বিশ্ব বেংকৰ দুটা কাৰ্যাৱলী লিখা। ইয়াত উত্তৰটো দিয়া আছে, চাই ল'বা। সমগ্ৰ বিশ্বত মানৱ অধিকাৰ হকে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা। উত্তৰটো হ'ব এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু হিউমেন ৰাইট ৱাটচ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। নিৰাপত্তাৰ সম্পৰ্কে দুটা ধাৰণা লিখা। উত্তৰটো হ'ব পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তা। মষ্ট ইম্পৰ্টেণ্ট হয়। মানৱ জাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকিৰ নাম লিখা। উত্তৰটো হ'ব সন্ত্ৰাসবাদ আৰু মহামাৰী বা অচিনাকি ৰোগ। উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ লিখা। উত্তৰটো হ'ব সমুদ্ৰ সাৰুৱা আৰু তেল। ৰাষ্ট্ৰসংঘৰ দুটা অংগৰ নাম লিখা। সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তাৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰটো হ'ব ফ্ৰান্স, ৰাছিয়া, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম লিখা। ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টি। মষ্ট ইম্পৰ্টেণ্ট। ভাৰত বিভাজনৰ দুটা পৰিণাম লিখা। উত্তৰটো হ'ব দুখন দেশৰ সৃষ্টি আৰু বিকাশৰ প্ৰত্যাহ্বান। এইটো 2020 চনত আহিছে। জলপ্ৰদূষণৰ দুটা কাৰণ লিখা। খেতি পথাৰত ৰাসায়নিক সাৰ প্ৰয়োগ, পানীত মৰাশ পেলালে। এই দুটা হৈছে জলপ্ৰদূষণৰ কাৰণ। পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিলে? পৰিকল্পনা আয়োগ 1950 চনত গঠন হৈছিলে আৰু এই আয়োগৰ অধ্যক্ষ আছিল প্ৰধানমন্ত্ৰী। ভাৰতৰ দুটা আঞ্চলিক দলৰ নাম লিখা। AGP মানে অসম গণ পৰিষদ। DMK মানে হৈছে দ্ৰাবিড় মুন্নেত্ৰা কাগাজম। তাৰপিছত খালী ঠাইটো চাই ল'বা। শ্ৰীলংকাত সংঘাতত লিপ্ত হোৱা দুটা সম্প্ৰদায়ৰ নাম লিখা। সিংহলী সম্প্ৰদায় আৰু তামিল সম্প্ৰদায়। মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো প্ৰশ্ন বহুবাৰ আহিছে। দক্ষিণ এছিয়াৰ তিনিখন দেশৰ নাম লিখা। ভাৰত, পাকিস্তান আৰু আফগানিস্তান। ভাৰতৰ বৈদেশিক দুটা মূলনীতি লিখা। আন দেশৰ সাৰ্বভৌমত্ব প্ৰতিৰক্ষা কৰা, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। মষ্ট ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত আহিব। আছিয়ান কেতিয়া গঠন হৈছিলে? আৰম্ভণিতে ইয়াৰ সদস্য কিমান আছিলে? আছিয়ান 1967 চনত গঠন হৈছিলে আৰু আৰম্ভণিতে ইয়াৰ সদস্য আছিলে 5 জন। ছোভিয়েট ইউনিয়ন দুটা কাৰণ লিখা। উত্তৰটো হ'ব মিখাইল গৰ্বাচেভে গ্ৰহণ কৰা পেৰেষ্ট্ৰইকা আৰু গ্লাছনষ্ট নামৰ সংস্কাৰমূলক কাৰ্যসূচী আৰু 2 নম্বৰটো হ'ব মধ্য এছিয়াত সৃষ্টি কৰা জাতীয়তাবাদীসকলৰ বিক্ষোভ আৰু ইয়াৰ প্ৰজাতন্ত্ৰবোৰৰ মাজত থকা জাতিগত আৰু ধৰ্মীয় পাৰ্থক্য। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৰিডফিয়া আঁচনি কোনে আৰু কিয় আৰম্ভ কৰিছিল? উত্তৰটো হ'ব ইন্দিৰা গান্ধীয়ে কুৰিডফিয়া আঁচনি গ্ৰহণ কৰিছিল আৰু কিহৰ কাৰণে আৰম্ভ কৰিছিল? উত্তৰটো হ'ব জনকল্যাণৰ বাবে আৰম্ভ কৰিছিল। ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ দুটা কাৰণ লিখা। মষ্ট ইম্পৰ্টেণ্ট। উত্তৰটো হ'ব ভাৰত বিৰোধী উপগ্ৰন্থীসকলক পাকিস্তানক আশ্ৰয় দিয়া, সিন্ধু নদীৰ পানীৰ ভাগ বতৰাক লৈ সৃষ্টি হোৱা সংঘাত। এইটো প্ৰশ্ন এইবাৰ কিন্তু পৰীক্ষাত আহিব। ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন হৈছিল? ভাৰতৰ নিৰ্বাচনী আয়োগ 1950 চনত গঠন হৈছিলে আৰু ইয়াৰ মুখ্য আয়ুক্ত আছিলে সুকুমাৰ সেন। এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত এইবাৰ আহিব। বিশ্বায়নৰ সপক্ষে আৰু বিপক্ষে দুটা যুক্তি দিয়া। উত্তৰটো ধুনীয়াকৈ দিয়া আছে, তোমালোকে চাই ল'বা। গতিকে আজি ভিডিঅ'টোত এই 41টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ। এই 41টা কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছে আৰু তোমালোকৰ এইবাৰ পৰীক্ষাত ইয়াৰ পৰা বহুতকেইটা প্ৰশ্ন কমন পৰিব। যিহেতু আমি 40টা 41টা প্ৰশ্ন আলোচনা কৰিলোঁ, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰায় 10ৰ পৰা 15টা প্ৰশ্ন কমন পৰাৰ সম্ভাৱনা আছে আৰু কমন পৰিব। গতিকে এইকেইটা তোমালোকে ৰিভিজন কৰি ল'বা। যদিহে তোমালোকৰ তাত লিখা নাই, আনচাৰকেইটা লিখি ল'বা। মষ্ট ইম্পৰ্টেণ্ট হয়, এইকেইটা 2017, 18, 19, 20 এইকেইটা চনত আহিছে। গতিকে এই 40টা প্ৰশ্ন তোমালোকে ৰিভিজন কৰিবা, ইয়াৰ পৰা বহুতকেইটা কমন পৰিব। গতিকে ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে উপকৃত হ'ব পাৰে। আৰু আজি ভিডিঅ'টো কেনে লাগিলে কমেণ্ট এটা কৰি দিবা আৰু নেক্সট কিহৰ ভিডিঅ' লাগে সেই কথাটো কমেণ্ট কৰি দিবা।
গতিকে ভিডিঅ'টো এটা লাইক কৰি দিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ